নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ যি সকল হিতাধিকাৰী আছে আৰু সেই সকল হিতাধিকাৰী যদিহে এতিয়াও ধন লাভ কৰা নাই তেন্তে আজিয়ে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট আজিয়ে আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক কিয়নো অৰুণোদয়ৰ হিতাধিকাৰী সকলক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আজিয়ে আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা 1250 টকা আজি আপোনালোকৰ একাউণ্টত সোমাব এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেন্স এতিয়াই পৰীক্ষা কৰি লওক আপুনি আপোনাৰ বেংক বেলেন্স আৰু অৰুণোদয় ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজি মহিলাৰ একাউণ্টত সোমাব পেনশন আৰু অৰুণোদয় আঁচনিৰ ধন 10 তাৰিখ পাৰ হোৱাৰ পাছতো একাউণ্টত যদি সোমোৱা নাই টকা তেন্তে আজি আপুনি বেংক বেলেন্স এবাৰ পৰীক্ষা কৰক 14 জুলাইৰ পৰাহে হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো অৰুণোদয় ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা প্ৰত্যেকটো মাহতে 1250 টকা লাভ কৰে হিতাধিকাৰী সকলে আৰু এতিয়া আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক বেলেন্স আজি সোমাব পেনশন আৰু অৰুণোদয় আঁচনিৰ ধন যি সকলে এতিয়াও টকা লাভ কৰা নাই বা 10 তাৰিখে টকা লাভ কৰা নাছিলে তেওঁলোকে আজি আপোনাৰ বেংক বেলেন্স চেক কৰক কিয়নো অৰুণোদয় ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে এতিয়া ডাঙৰ খবৰ ডাঙৰ ঘোষণা কৰা হৈছে আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা অৰ্থাৎ 1250 টকা আজি একাংশ হিতাধিকাৰীৰ একাউণ্টত সোমাব এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক বেলেন্স আৰু আপোনাৰ বেংক বেলেন্স এতিয়া পৰীক্ষা কৰি লওক আপুনি আজি মহিলাৰ একাউণ্টত সোমাব পেনশন আৰু অৰুণোদয় আঁচনিৰ ধন পেনশন আৰু অৰুণোদয় আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত 10 তাৰিখ পাৰ হোৱাৰ পাছতো একাউণ্টত সোমোৱা নাছিল যদি টকা তেন্তে আজি আপোনাৰ একাউণ্টত সোমাব এই ধন 14 জুলাইৰ পৰাহে হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ টকা ইয়া 14 জুলাইৰ পৰাহে লাভ কৰিব অৰুণোদয় ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে এয়া এটা ভাল খবৰ বা এটা ডাঙৰ খবৰ ক'ব লাগিব কিয়নো আজি একাংশ মহিলাৰ একাউণ্টত সোমাব 1250 টকা আৰু একাংশ মহিলাৰ একাউণ্টত আজি 1250 টকা সোমাব আৰু এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেন্স এতিয়া আপুনি পৰীক্ষা কৰি লওক আজি মহিলাৰ একাউণ্টত সোমাব পেনশন আৰু অৰুণোদয় আঁচনিৰ ধন সোমাব 10 তাৰিখ পাৰ হোৱাৰ পাছতো একাউণ্টত যদি আপোনাৰ ধন সোমোৱা নাই তেন্তে চিন্তাৰ কাৰণ নাই কিয়নো আজি 14 তাৰিখ আৰু আজি সোমাব আপোনাৰ একাউণ্টত ধন 14 জুলাইৰ পৰাহে হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় ধন লাভ নকৰা লাখ লাখ মহিলাসকলৰ বাবে এয়া এটা ডাঙৰ ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু 14 তাৰিখে এই মাহত 14 তাৰিখে পেনশন আৰু অৰুণোদয়ৰ দিন এয়া মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এটা বিশেষ যেটো বাৰ্তা দিয়া হৈছে প্ৰতি মাহে হিতাধিকাৰীৰ একাউণ্টত সোমাই ধন আৰু এইবাৰ 14 তাৰিখে সোমাব ধন অৰ্থাৎ আজি আপোনাৰ একাউণ্টত পৰীক্ষা কৰি চাওক ধন সোমাইছে নে নাই আৰু আজি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেনশন আঁচনি শহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেনশন অৰুণোদয় সকলো আজি ধন সোমাব প্ৰতি মাহে হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্য হয় ধন আৰু আজি আপুনি আপোনাৰ বেংক বেলেন্স চেক কৰি লওক আৰু আৰ্তজনৰ কাষত এবাৰ অসম চৰকাৰ আৰু প্ৰগতিৰ দিশে ৰাজ্য চৰকাৰ আৰু সকলোৰে একাউণ্টত আজি ধন দিব ৰাজ্য চৰকাৰে আপুনি আপোনাৰ বেংক বেলেন্স এবাৰ পৰীক্ষা কৰি চাওক অৰুণোদয় ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ এয়া আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা সোমাব আপোনাৰ একাউণ্টত এতিয়াই আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক বেলেন্স